মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই চিনেমা হললৈ গ'লে চিনেমা হল বন্ধ হৈ যাব। এতিয়া বন্ধ চিনেমা হলত কোনে বা চিনেমা চাবগে বাৰু? মুখ্যমন্ত্ৰীয়ে যদি গ'লে যদি চিনেমা হল বন্ধ হৈ যায় তেতিয়াহ'লে চিনেমা নোচোৱাই ভাল। কাৰণ মুখ্যমন্ত্ৰীয়ে চিনেমা হলত গ'লে যদি চিনেমা হলটো যদি বন্ধ হৈ যায় তে কিয় চাব লাগে? আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মোৰ 26জন চিকিউৰিটি আছে। তে 26জন চিকিউৰিটি লৈ চিনেমা হলে যোৱা প্ৰথমজন মুখ্যমন্ত্ৰী হ'ব আৰু ইতিহাসত প্ৰথমগৰাকী মুখ্যমন্ত্ৰী যিয়ে নেকি 26জন চিকিউৰিটি গাৰ্ড লৈ চিনেমা হলত প্ৰৱেশ কৰিছে। এইজনে হৈছে অসমৰ মুখ্যমন্ত্ৰী। কি কৈছে মুখ্যমন্ত্ৰীৰ সেই মন্তব্য আপোনালোক শুনালে বিচাৰিছোঁ। এতিয়া মই গ'লে গোটেই হলটো বন্ধ হৈ যাব। মই যদি চিনেমাখন চাব যাওঁ মোৰ চিকিউৰিটিয়ে থাকে 26জন, বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম।